ইতিমধ্যে আমি আপোনালোকক জনাইছো যে পৰিষদীয় নিৰ্বাচনত ইউপিপিএলৰ সুচনীয় পৰাজয় আৰু আজি ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰমোদ বড়োৰ পদত্যাগ পত্ৰ প্ৰদানৰ পাছতে মন্ত্ৰী আবাস গৃহত প্ৰমোদ বড়ো আৰু ইউজি ব্ৰহ্মৰ বাসগৃহত বৈঠকত মিলিত হৈছে প্ৰমোদ বড়ো বৈঠকত উপস্থিত কেইবাজনো নৱনিৰ্বাচিত এমচিএলএ নিৰ্বাচনত পৰাজয় সন্দৰ্ভত আলোচনা হৈছে এই বৈঠকখনত কি কাৰণত তেওঁলোকে পৰাজয় বৰণ কৰিলে কোট আচলতে খুৰুঙা থাকি গল এনে ধৰণৰ বহুবোৰ কথাৰ সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিছে বুলি জানিব পৰা গৈছে আৰু বহু আশা প্ৰকাশ কৰিছিল ইউপিপিএলে চৰকাৰ গঠন কৰিব বুলি বা তেওঁলোকৰ ভোট বৃদ্ধি হ'ব বুলি বিভিন্ন সময়ত প্ৰমোদ বড়োৰ মন্তব্য আমি দৰ্শকসকলক শুনাইছিলো তেওঁলোকৰ আচলতে এটা অপ্ৰত্যাশিত এয়া পৰাজয় আৰু পৰিষদীয় নিৰ্বাচনত খুব বেয়াকৈ পৰাজয় বৰণ কৰিলে ইউপিপিএলে আৰু তাৰ পাছতে ৰাজ্যপালক পদত্যাগ পত্ৰ দিছে প্ৰমোদ বড়োৱে পদত্যাগ পত্ৰ প্ৰদানৰ পাছতেই মন্ত্ৰী আবাস গৃহত প্ৰমোদ বড়ো ইউজি ব্ৰহ্মৰ বাসগৃহত বৈঠকত মিলিত হৈছে প্ৰমোদ বড়ো আৰু বৈঠকত উপস্থিত কেইবাজনো নৱনিৰ্বাচিত এমচিএলএ কি কাৰণত তেওঁলোকে পৰাজয় বৰণ কৰিলে ক'ত সুৰুঙা থাকি গ'ল এনে ধৰণৰ বিষয়বোৰৰ সন্দৰ্ভত সকলোৱে ইউপিপিএলৰ বিষয়ববীয়াসকলে তেওঁলোকে আলোচনা কৰিছে বুলি জানিব পৰা গৈছে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো মনোজ দৰাৰ সৈতে মনোজ দৰা আপোনাৰ ওচৰলৈ আহিছো পৰিষদীয় নিৰ্বাচনত ইউপিপিএলৰ সুচনীয় পৰাজয় তাৰ পাছতে পদত্যাগ পত্ৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে গতিকে সমগ্ৰ কথাখিনি জানিব বিচাৰিম চাওক মুনমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে ইউপিপিএলৰ যি তেওঁলোকৰ পৰাজয় স্বীকাৰ সেই পৰাজয় স্বীকাৰ তেওঁলোকে কৰিবলৈ বাধ্য হৈছে ইতিমধ্যেই তেওঁলোকে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দি থৈ আহিছে সমান্তৰালকৈ সাগৰমাৰ মহিলাৰ যিসকল নৱনিৰ্বাচিত যিসকল এমচিএলএ আছিলে সেই এমচিএলএ সকলো গৈ ৰাজ্যপালৰ ওচৰত সাক্ষাৎ কৰিলে সাক্ষাৎ কৰাৰ পিছত তেওঁলোকে জুবিন গাৰ্গৰ বাসগৃহলৈ পোনে গৈছে আৰু ইফালে যিগৰাকী পূৰ্বৰ চিফ বিটিচিৰ চিফ প্ৰমোদ বড়ো তেখেত আহি বৰ্তমান মন্ত্ৰী আৱাস গৃহত প্ৰৱেশ কৰিছে আৰু মন্ত্ৰী আৱাস গৃহ অৰ্থাৎ ইউজি ব্ৰহ্মৰ বাসগৃহত তেওঁলোকে এখন বৈঠকত মিলিত হৈছে তেওঁলোকৰ বৈঠকত মিলিত হোৱাৰ মূল কাৰণ এটাই যে তেওঁলোকে পৰাজয় কি কাৰণে হ'বলগীয়া হ'ল ইমান শোচনীয় পৰাজয় আচলতে কি কাৰণে হ'বলগীয়া হ'ল মাত্ৰ 7খন আসনতে তেওঁলোকে সীমাবদ্ধ কিয় থাকিবলগীয়া হ'ল এইবিলাক কাৰণত তেওঁলোকৰ আচলতে টোপনি নহৰা হৈছে বৰ্তমান তেওঁলোকে নিদ্ৰাহৰণ হৈছে গতিকে তেওঁলোকে ইউজি ব্ৰহ্মৰ বাসগৃহত আহি বৰ্তমান এখন বৈঠকত মিলিত হৈছে পৰাজয়ৰ কাৰণসমূহ তেওঁলোকে পুংখানুপুংখভাৱে আচলতে বিশ্লেষণ কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে তেওঁলোকৰ যিকেইগৰাকী নৱনিযুক্ত তেওঁলোকে যিহেতু সাতজন এমচিএলএ ইতিমধ্যে জয়ী কৰাই তাৰ পৰা আনিছিলে সাতজন এমচিএলএও প্ৰমোদ বড়োৰ সৈতে আহিছে আৰু তেওঁলোকে বৰ্তমান এতিয়া যি বৈঠক সেই বৈঠকত ইতিমধ্যে মিলিত হৈছে চিফগৰাকীয়ে প্ৰমোদ বড়োৱে ৰাজ্যপালৰ ওচৰলৈ যোৱাৰ সময়ত সংবাদ মাধ্যমত কৈছিল যে পৰাজয়ৰ কাৰণ কিন্তু কেইবাটাও আছে কি কাৰণ সেইখিনি কাৰণ এতিয়ালৈকে আমাক জানিবলৈ দিয়া নাই কিন্তু এটা কথা তেওঁ কৈছে বিটিচিত যথেষ্ট কৰিবলগীয়া আছে আৰু বিটিচিৰ স্বাৰ্থৰ খাতিৰত বিপিএফক তেওঁলোকে পূৰ্ণ সহযোগিতা লাভ কৰিম বুলি তেওঁলোকে আশ্বাস দিছে কাৰণ বিটিচিৰ জনতাৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে বিটিচিৰ জনতাৰ উন্নয়নমূলক কামৰ বাবে প্ৰত্যেকটো মুহূৰ্তত বিপিএফৰ সৈতে সহযোগ কৰিম বুলি তেওঁলোকে আশ্বাস দিছে এতিয়া কথা হ'ল যে ইউপিপিএলৰ যি চিফগৰাকী বৰ্তমান তেওঁলোকে পদত্যাগ কৰি আহিবলগীয়া হ'ল কাৰণ তেওঁলোকে বিপিএফৰ হাতত চূড়ান্তভাৱে আচলতে পৰাজয় বৰণ কৰিবলগীয়া হ'ল মাত্ৰ 7খন আসনতে তেওঁলোকে সীমাবদ্ধ থাকিবলগীয়া হ'ল এই বিষয়বিলাকে তেওঁলোকক আচলতে হ'বলৈ দিয়া নাই গতিকে এই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কৰিবলগীয়া আছে আৰু পৰৱৰ্তী 5 বছৰলৈ তেওঁলোকে এনেদৰে বিৰোধী আসনত থাকিব লাগিব আৰু বিৰোধীৰ পক্ষে তেওঁলোকে মাত মাতিব লাগিব এতিয়া কথা হ'ল সাগৰমা মহিলাৰীয়ে এনে কি যাদু কৰিলে যাৰ বাবে বিটিচিত এনেদৰে পুনৰ তেওঁ গাড়ী দখল কৰিবলৈ সক্ষম হ'ল এইখিনি কথাও তেওঁলোকে ৰণকৌশলসমূহৰ বিষয়ে আলোচনা কৰিব আৰু 5 বছৰ তেওঁলোকে এতিয়া কথা পাতি থাকিব লাগিব যে পৰৱৰ্তী সময়ত তেওঁলোকে পুনৰ নিজৰ গাড়ীখন ঘূৰাই আনিব পাৰে নে নোৱাৰে সেই সন্দৰ্ভত নিশ্চয় তেওঁলোকে কৰণীয় আছে তাৰ উপৰি যদি আমি ইফালে চাওঁ বিপিএফৰ সমান্তৰালকৈ বিজেপিয়ে বহুখিনি তেওঁলোকে ভাবিছিল বহুতে বিপিএফক সহযোগ কৰি আছিল নেকি বুলি কাৰণ ইউপিপিএলৰ পৰা তেওঁলোকে ফালৰি কাটি আহি বিপিএফক বিজেপিয়ে সহযোগ কৰিছে নেকি বুলি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল যদিও কিন্তু বিপিএফে যে একছত্ৰী সম্ৰাট সেয়া কিন্তু প্ৰমাণ কৰি দেখুৱালে আৰু এতিয়া কথাটো হ'ল বিজেপিয়ে বহুতে আশা কৰিছিল যে বিজেপিয়ে কেইবাখনো আসন ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ কথাখিনি আপোনাক জনোৱাৰ বাবে হয় মনোজ ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ কথাখিনি জনোৱাৰ বাবে যেহেতু 3 তাৰিখে শপত গ্ৰহণ অনুষ্ঠান আছে গতিকে সকলো সাজু হৈ পৰা পৰিলক্ষিত হৈছে তাৰ মাজতে প্ৰমোদ বড়োৱে পদত্যাগ পত্ৰ দিছে ৰাজ্যপালক
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।